हेलो नमस्कार वेलकम जनाइছোঁ মোৰ প্ৰথম ভিডিঅ'ত গেট জব ইনফৰমেশ্যন উইথ সন্তোষ ৰাউতৰ চেনেলটোত সো আজি আপোনালোকক মই এটা জব ৰিলেটেড ইনফৰমেশ্যন দিওঁ বুলি মই ভাবিলোঁ যেহেতু আৰ্মি वेलफेयर सोसाइटी अलरेडी पोस्ट ग्रेजुएट टीचार ट्रेन ग्रेजुएट टीचार और PRT कारण पोस्टসমূह वैकेन्सी ये अलग आगते जिसकल कैंडिडेटे इतिम्य चाइसे भिडिओ तो इन लाभदायक नहब किन्तु जिसकल कैंडिडेटे बर्तमानলৈকে एडभार्टाइजमेंट पा ना भिडिओ तो लाभदायक हब मैं जानब विचारिছোঁ যে आर्मी वेलफेयर सोसाइटिए किसुमान वैकेन्सी खुलिছে য'ত PGT पोस्ट ग्रेजुएट टीचार ट्रेन ग्रेजुएट टीचार और PRT माने प्राइमरी टीचार पोस्टসমূह खोला है इतना विशेष पोस्टर कथा मेनशन करा ना जदिও आपनालोक जिसकल शिक्षार्थी BEd বা DLEd আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব এতিয়া মই আপোনালোকক বিশেষকৈ কি প্ৰয়োজন হ'ব ডিগ্ৰী আৰু ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে ইয়াত জনাব বিচাৰিছোঁ जिसकल शिक्षार्थी पोस्ट ग्रेजुएट कमप्लीट और जार BEd 50% मार्क आछे PGT कारण एप्लाई कर जिसकल शिक्षार्थी ग्रेजुएशन पास और BEd 50% मार्क्स आछे TGT कारण एप्लाई कर जिसकल शिक्षार्थी डिग्री कर ग्रेजुएशन कमप्लीट कर DLEd বা BEd आछे PRT कारण एप्लाई कर प्राइमरी टीचार माने प्राइमरी टीचार कारण एप्लाई कर मैं आपनालोকক इम्पर्टेन्ट कथाखिनि কৈ দিওঁ কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে www.awesindia.com গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি আপোনালোকে যিখিনি ইম্পৰ্টেন্ট ডাটা তাত বিচাৰি দিব লাগিব তাৰ পিছত 385 এটা নন ৰিফান্ডেবল পেমেন্ট কৰিব লাগিব যেটো এক্সাম ফিজ বুলি কোৱা হয় এতিয়া ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যদি মই আপোনালোকক কওঁ আৰম্ভটো 5 জুনৰ পৰাই হৈছে এতিয়া যেহেতু অলপ সময় আছে গতিকে যিসকল ক্যান্ডিডেট এতিয়ালৈকে পোৱা নাই ভিডিওটো তেওঁলোকৰ বাবে লাভদায়ক হ'ব বুলি মই জনালো 16 আগষ্ট তাৰিখলৈকে লাষ্ট ডেট আছে 16 আগষ্ট তাৰিখে লাষ্ট ডেট এপ্লাই যেহেতু এইটো আপোনালোকৰ বাবে লাভদায়ক হ'ব এতিয়া ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে মই কলো আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰো শেষ কলো আপোনালোকৰ এক্সামটো হ'ব 21 আৰু 22 সেপ্টেম্বৰ তাৰিখে আৰু ৰিজাল্টটো পাবলিশ হ'ব 8 অক্টোবৰৰ পাছত যদি আপোনালোকে আৰু বেছি জানিব বিচাৰে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব www.awesindia.com গতিকে থ্যাংক ইউ সো মাচ যদি ভিডিওটো আপোনালোকৰ বাবে লাভদায়ক হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ জয় আই অসম।